নমস্কাৰ অসম আইটিআই ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাই আজি এটা নতুন আপডেট লৈ সকলো ছাত্ৰ ছাত্ৰীক লৈ এটা নতুন আপডেট লৈ আহিছোঁ আৰু আপডেটটো হৈছে আমাৰ যি অইল ইণ্ডিয়াত চাকৰি ওলাইছে তো অলৰেডি চাকৰি পোষ্টটো অলৰেডি ওলাই গৈছে বিভিন্ন ট্ৰেডত যিসকলে পাছ কৰি আছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ইত্যাদি বিভিন্ন ট্ৰেডত যিসকল ছাত্ৰ ছাত্ৰী আইটিআই পাছ কৰি আছে আইটিআই পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে এই অইল ইণ্ডিয়া এই পোষ্টসমূহত অলৰেডি এপ্লাই কৰিছে চাগে আৰু ক'ব বিচাৰিম অইল ইণ্ডিয়াত চাকৰি কৰা সপোনটো সকলোৰে থাকে আৰু সেই সপোন লৈ সকলোৱে আইটিআই শিক্ষা লয় আৰু আইটিআই যেনেকৈ ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল বিভিন্ন ট্ৰেডত এটা সপোন লৈ সকলোৱে নাম ভৰ্তি কৰি উত্তীৰ্ণ হোৱাৰ পাছত অইলত বা অইল ইণ্ডিয়াত চাকৰি পাবৰ বাবে পৰীক্ষাসমূহ দি থাকে কিন্তু গতিকে পৰীক্ষাসমূহত সকলোৱে সফল হ'ব নোৱাৰে কিছুমানে চাকৰি পায় কিছুমানে নাপায় কিছুমানে সেই পৰীক্ষাত উত্তীৰ্ণ হয় বা কিছুমানে উত্তীৰ্ণ হ'ব নোৱাৰে কিছুমানে গাইডেন্স নথকাৰ কাৰণে উত্তীৰ্ণ নহয় কিছুমানে প্ৰেক্টিছ নকৰে কাৰণে উত্তীৰ্ণ নহয় আৰু বহুতো কাৰণবশতঃ উত্তীৰ্ণ নহয় গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি এই চাকৰিৰ বাবে এপ্লাই কৰিছে বা এই যিসকলে এই পৰীক্ষাসমূহ দিব সেইসকলৰ বাবে আমাৰ অসম আইটিআইত এটা কোচিঙৰ ব্যৱস্থা কৰা হৈছে আৰু কোচিংটো আমি আৰম্ভ কৰিম ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আৰু এটা বিশেষ কথা এই কোচিংটো দিব যিসকলে অলৰেডি এই পৰীক্ষাত উত্তীৰ্ণ হৈ অইল ইণ্ডিয়াত চাকৰি পাইছে সেইসকলৰ দ্বাৰা আমি এই কোচিংটো দিয়াম গতিকে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ এটা ভাল গাইডেন্স পাব যাতে অইলৰ সেই পৰীক্ষাটোত চিলেকশ্যন প্ৰক্ৰিয়াটোত যাতে সুন্দৰভাৱে সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰে সেই সকলোখিনি গাইডেন্স আমাৰ যিসকল এক্সপিৰিয়েঞ্চ অলৰেডি পাছ কৰিছে সেই পৰীক্ষাটোত সেইসকলে সম্পূৰ্ণ কোচিংটো দিব যাতে ছাত্ৰ ছাত্ৰীসকল সেই পৰীক্ষাটোত সহজতে উত্তীৰ্ণ হ'ব পাৰে আৰু অতি কম মূল্যত দিয়া হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অইলৰ এই পৰীক্ষাটো দিম বুলি প্ৰিপেয়াৰ হৈছে বা অইলৰ এই পৰীক্ষাটো কেনেকৈ দিম বা এই পৰীক্ষাটো কেনেকৈ হয় সকলোখিনি গাইডেন্স ল'ব বিচাৰিছে এই কোচিংটো জইন কৰিব পাৰিব আৰু কোচিংসমূহ আমাৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম গতিকে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ইত্যাদি বিভিন্ন ট্ৰেডত পঢ়ি পাছ কৰি আছে আৰু অইলৰ পৰীক্ষাটো দিবলৈ যা যোগাৰ কৰি আছে সেইসকলে এই কোচিংটো ল'ব পাৰিব যিহেতু পৰীক্ষাসমূহ মই জনাত এতিয়া যিহেতু ইলেকশ্যন আহি আছে ইলেকশ্যনৰ পাছতহে পৰীক্ষাসমূহ হ'ব মানে এপ্ৰিল মে মান পাবগৈ চাগে পৰীক্ষাটো গতিকে যথেষ্টখিনি সময় আছে এই সময়খিনি ভালকৈ ইউটিলাইজ কৰিব পাৰিব কোচিং কৰি আৰু কোচিং কৰিত আমি এইটো চেষ্টা কৰিম যাতে 100% আমাৰ ছাত্ৰ ছাত্ৰীসকলে অইলত চাকৰি পাবলৈ সক্ষম হয় আৰু আমাৰ সদায় চেষ্টা আমি সদায় তেনেকৈ ট্ৰেইনিং দি আছোঁ আমাৰ অসম আইটিআই যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ ইয়াত পঢ়ি কোচিং লৈ যাতে অইলত চাকৰি পাব পাৰে তাৰে আমাৰ সদায় চেষ্টা থাকে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং ল'ব বিচাৰিছে অইলৰ এই পৰীক্ষাটো উত্তীৰ্ণ হ'বৰ বাবে আজিয়ে যোগাযোগ কৰক পলম নকৰিব আমি লিমিটেড আসন ৰাখিছোঁ আৰু ক'ব বিচাৰিম আইটিআই এডমিশ্যন সম্পৰ্কে এডমিশ্যনসমূহৰ বাবে আমাৰ অসম আইটিআই অলৰেডি বুকিং প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু চিটৰ সংখ্যাও আমাৰ লিমিটেড হয় গতিকে পলম নকৰিব আৰু সকলো তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়া আৰু স্ক্ৰীণত আহি থকা নম্বৰটো যোগাযোগ কৰিব পাৰিব গতিকে কোচিঙৰ বাবে পলম নকৰিব 1 ফেব্ৰুৱাৰীৰ পৰা আমি আৰম্ভ কৰিম আৰু সকলো আইটিআইৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো আইটিআইৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে এই কোচিঙত যোগদান কৰিব পাৰিব ধন্যবাদ জয় আই অসম